নমস্কাৰ বন্ধুসকল, মোৰ নাম ববিতা দাস। ঠাইখিনি সকলোৱে চিনি পায়, কিন্তু ইয়াৰ ৰহস্যটো হয়তো সকলোৱে নাজানে। গতিকে এয়া হৈছে সীতাজখলা মন্দিৰ। তো যিসকলে নাজানে মই তেওঁলোকক কৈ দিওঁ যে সীতাজখলা হৈছে এনে ঐতিহাসিক ঠাই য'ত আমাৰ সীতা মাতা গৰ্ভৱতী হৈছিল আৰু তেওঁৰ যি 2 পুত্ৰ লৱ আৰু কুশ ইয়াতে জন্ম লাভ কৰিছিল। আৰু সেই যে ওপৰত দেখিছে সেই পাহাৰখন আছিল বাল্মীকিৰ আশ্ৰম আছিল। গতিকে আৰু এটা ইণ্টাৰেষ্টিং বস্তু আপোনালোকক দেখাও, আহি থাকক মোৰ লগত। এই যে চিৰিটো দেখিছে গাইজ, এই চিৰিটো বাল্মীকিয়ে বনাইছিল সীতাৰ কাৰণে। সেই নদীখন নদীখন হৈছে কিলিং নদী। এই নদীখনৰ পৰা অহা যোৱা কৰিবলৈ বাল্মীকিয়ে সীতাক এই চিৰিটো বনাই দিছিল, যিটো এইটো চিৰি। এই মন্দিৰটো বাবাজনৰ লগত কথা পাতিছো আৰু বাবাজনে আমাক কি কৈছে আৰু তাৰ বিষয়ে মই আপোনালোকক ভিডিঅ'টো দি দিম, গতিকে আপোনালোকে চাব। लोग दूसरे यादे जनमास है। हाँ, ये जो पत्थर है ये क्या है मतलब? ये सब पत्थर वाल्मीकि के आश्रम में हाँ, वहीं पर सब रहा, वहां से आन के बनाया है। वाल्मीकि का आश्रम कहाँ पर है? ऊपर में है। देख सकते हैं ऊपर में। देखने नहीं जाने सकेगा, सब जंगल है। अच्छा, जंगल है ऊपर है। इस बाबा का भय है। আৰু এই ইফালে যে দেখিছে, আৰু সিফালে আছে বাল্মীকিৰ আশ্ৰমখন, য'ত যোৱাটো সম্ভৱ নহয় বাবাজনে কোৱাৰ মতে। সেইবাবে ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলো। আপোনালোকে চাব আহিব, যিসকলে নাজানে, যিসকলে আহিছে তেওঁলোকে হয়তো গম নাপায় এইটো কথা। গতিকে এই ভিডিঅ'টোৰ জৰিয়তে যিমানখিনি পাৰোঁ মই শ্বেয়াৰ কৰিব ট্ৰাই কৰিলো। আপোনালোকে যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। বাই।